মোৰ ওপৰত বহু কিছুমান অভিযোগ লগোৱা হৈছে আৰু যিজন ব্যক্তিয়ে লগাইছে আপোনালোকে সকলোৱে চিনি পায়। আমাৰ আগৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ প্ৰেছিডেণ্ট উমাশংকৰ তাঁতী বা ৰূপেশ তাঁতী বুলি আমি চিনি পাওঁ। তেওঁ প্ৰথম কথাটো মই ক'ব বিচাৰিছোঁ, ধনসিং তাঁতী আৰু উমাশংকৰ তাঁতী ৰূপেশ তাঁতী দুই বাপেক পুতেক 10টা বছৰ পাৱৈ গাঁও পঞ্চায়তৰ প্ৰেছিডেণ্ট হৈ আছিলে। বাপেকে 5 বছৰ আছিলে, পুতেকে 5 বছৰ। কিন্তু এই 10টা বছৰ থকা সত্ত্বেও কোনোদিন এই ষ্টেচনৰ ৰাস্তাটো বনোৱা নাই। ষ্টেচন পাৰাৰ যিটো ৰাস্তা আছে তেওঁ কোনোদিন মনলৈ নাহিলে। বাপেক থাকোঁতেও মনলৈ নাহিলে, পুতেকৰ দিনতো মনলৈ নাহিলে। এতিয়া ইলেকশ্যনৰ অহাকালি ইলেকশ্যন আছে, সেইকাৰণে তেওঁ কি এটা মানে মনোভাৱ লৈ কৰিছে ক'ব নোৱাৰোঁ। কিন্তু এই আজি আমি যিখন ৱাৰ্ডত থিয় আছোঁ, এই ৱাৰ্ডৰ পৰা ৰূপেশ তাঁতীয়ে নিজে ৱাৰ্ড মেম্বাৰ খেলিছে আৰু সেই ৱাৰ্ড মেম্বাৰ খেলাৰ কাৰণে আজি চাগে সি নিজে মানুহৰ ভিতৰত নিজৰ এটা জেগা বনাবলৈ এনেকুৱা নিউজ বনাইছে। দ্বিতীয়তে তাৰ আৰু অভিযোগ আছে যে কিছুমান মন্দিৰৰ কথা সেই তাৰ টকা আত্মসাৎ কৰা। কথাটো হৈছে যদি তেনেকুৱা কিবা এটা হৈছে, সি যদি ভাবে তেনেকুৱা বোলে ক'বা মন্দিৰৰ টকা আত্মঘাত হৈছে কিবা হৈছে, তেতিয়াহ'লে আইনৰ ব্যৱস্থা আছে, আইনী ব্যৱস্থা লওক। তাৰ কাৰণেতো তাক কোনো বাধা দিয়া নাই। তৃতীয়তে হৈ গৈছে মংলু তাঁতী নামৰ মানুহৰ যি মানে হত্যাৰ লগত জড়িত কৰি মোক যি এটা ষড়যন্ত্ৰ কৰি কিছুমান ব্যক্তিয়ে 3 মাহ ধৰি মোক জেল খটুৱালে। আৰু সেই সময়ত মানে প্ৰতিটো ক্ষেত্ৰত ৰূপেশ তাঁতী এটা বহুত ডাঙৰ এটা ভূমিকা আছিলে। যি মানুহটোৱে মোক একো নকৰাকৈ 3 মাহ সেই সময়ত মই আৰু মোৰ ভাইটি জেল খাটিবলগীয়া হ'ল। একো নকৰাকৈ যদি সেই মানুহজনে মোক জেল খটুৱাব পাৰে, আজি ইমানখিনি যদি মোৰ অভিযোগ জানিছে, কেলৈ তেওঁ সেই মানুহজনে আইনী ব্যৱস্থা লোৱা নাই? সি নিজকে নিজে ইমান সাধু দেখাই থাকে। আপোনালোকে এটা কথা হয়তো বহুতে নাজানে, তাৰ নিজৰ CSC চেণ্টাৰ এটা আছিলে, SBI বেংকৰ CSC চেণ্টাৰ লৈছিলে। কিন্তু এজন মানুহৰ বেংকৰ পৰা টকা আত্মসাৎ কৰাৰ অভিযোগত তাৰ এই CSC চেণ্টাৰৰ যিটো লাইচেঞ্চ আছিলে সেইটো কেঞ্চেল কৰিছে। আৰু সেই সময়ত সি 6 মাহ দিন পুলিচৰ পৰা পলাই ফুৰি আছিলে। সি নিজৰ সেই দিনবিলাক পাহৰি আছে যে কেনেকুৱা তাৰ এটা অৱস্থা হৈছিলে। আজি দ্বিতীয়তে সি যি ৱাৰ্ডৰ পৰা মানে ৱাৰ্ড মেম্বাৰ খেলিছে, সেই ৱাৰ্ড মেম্বাৰ খেলা অঞ্চলৰ পৰা এটা সময় কি হৈছিলে, মানুহ এজন মৰিছিলে পাৱৈ বৰলাইনৰ। মানুহ এজন যেতিয়া ঢুকালে তাক পুতিবলৈ শ্মশানত গ'ল সেই বৰলাইনৰ কিছুমান ব্যক্তিয়ে। তেতিয়া ৰূপেশ তাঁতীয়ে শ্মশানত মানুহটোক পুতিবলৈ জেগা দিয়া নাছিলে, যাৰ কাৰণত বৰলাইনৰ মানুহে খং কৰি ৰূপেশ তাঁতীৰ চোতালত সেই ডেড বডি থৈছিলে। সেনেকুৱা এটা কুকৰ্ম কৰি আজি সেই ৱাৰ্ডৰ পৰা সি ৱাৰ্ড মেম্বাৰ খেলি মানুহৰ মানে ভোটটো লাভ কৰিব বিচাৰিছে। আৰু মই গতিকে আজি ইমানখিনি ৰাইজক লৈ মই এটাই কথা ক'ব বিচাৰিছোঁ, আজি গোটেই পাৱৈ অঞ্চলৰ ভিতৰত আমি কিমান কাম কাজ কৰিছোঁ কিমান নাই, আমাৰ সেইখিনি ক'বলগীয়া কথা মই আজি নকওঁ, কাৰণ জনা মানুহে জানে। কিন্তু আপোনালোকে এটা কথা মন কৰিব, বিগত 5টা বছৰত সি গাঁও পঞ্চায়তৰ প্ৰেছিডেণ্ট থকা অৱস্থাত আজি পাৱৈ গাঁও পঞ্চায়তৰ কি কাম কৰিলে, কিমানে আজি আমি মানে উন্নয়নমূলক কাম কৰিলে, কোনোবা দিন হিচাপ এটা ল'ব লাগে। আৰু যদি তাৰ ইমানেই মন থাকে সি ৰাইজমেল পাতক, বহক আমাৰ লগত, কিমান উন্নয়নমূলক কাম কৰিলে। গাঁও পঞ্চায়তৰ যেতিয়া প্ৰেছিডেণ্ট হৈ আছিলে সেই সময়তে আমাৰ পাৱৈ শ্মশানলৈ যোৱা এটা আপোনাৰ যিটো নদী আছে, সেই নদীৰ কাষত দলং এটা নিৰ্মাণ কৰি কালভাৰ্টৰ, সেই কালভাৰ্টটো কিমান টকীয়া হয় বা কেনেকুৱা কিমান টকাৰ আছিলে, সেই আঁচনিখন কেনেকুৱা নিৰ্মাণ হৈছিলে, কোনোদিন সেই কাকো জনোৱা নাই। আপোনালোকে সেই দৃশ্যটো দেখিলে আচৰিত পাব। তাৰ দিনত এই MG এৰেঙাৰ নামত শ্মশানৰ কাষত 8 লাখ টকাৰ এটা পুখুৰী খন্দা হৈছিলে। আপোনালোকে আচৰিত পাব। সি বেলেগক খালি উংলিয়াই থাকে, কিন্তু নিজৰ সময়ত কি কৰিলে কি নাই সেই কথাখিনি সি একবাৰ উপলব্ধি কৰিব পাৰে। যোৱা কেইবাদিন আগতো আমি দেখিলোঁ পাৱৈ বনগাঁৱৰ মাংঘিম চাৰিআলি বুলি ঠাই এডোখৰ আছে, সেই তাত গৈ সি ৰাস্তাৰ এটা নিউজ বনাইছে। মই এটা কথা সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে যিজন মানুহে 5টা বছৰ ইয়াত শাসনকাল চলালে, যিজন মানুহে এই পঞ্চায়তৰ 5 বছৰ দায়িত্বভাৰ ল'লে, তাৰ আগতে এটা সময় তাৰ নিজৰ দেউতাক ধনসিং তাঁতী ডাঙৰীয়া, স্বৰ্গীয় ধনসিং তাঁতী ডাঙৰীয়া তেখেতো আছিলে, কিন্তু সেই সময়ত কোনোদিন ৰাস্তা নিৰ্মাণ নাই হোৱা। আজি নোহোৱা কাৰণে বিজেপি চৰকাৰৰ শাসনকালত আজি গোটেই পাৱৈ অঞ্চলত বিভিন্ন ৰকমৰ আপোনালোকে উন্নয়নমূলক আঁচনি দেখিব পাৰিব। কিন্তু কংগ্ৰেছৰ ৰাজত্বকালত তেওঁলোকৰ সময়ত যে এনেকুৱা কাম হৈছে বুলি আমাৰ চকুত নপৰে। কিন্তু সেই ব্যক্তিজনে আজি এনেকুৱা কিছুমান কথা কোৱাৰ কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু ভৱিষ্যতে এনেকুৱা বহুখিনি কথা আমাৰ আছে, আৰু যদি তেওঁলোকে বাধ্য কৰে তেতিয়াহ'লে আমিও ক'বলৈ বাধ্য হ'ম। 5 বছৰত আমি বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আমি বহুত কিবাই পালোঁ সুবিধা। ৰেচন পাইছোঁ, ঘৰ পালোঁ, তাৰপিছত অৰুণোদয় পাই আছোঁ,
বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আমি বহুতেই কিবা পালোঁ। আঁচনি পাইছোঁ, আঁচনিটো পালোঁৱেই। পইচাটো এতিয়ালৈকে 1 পইচাও খোৱা নাই। একাউণ্টত সোমাই কেনেকৈ খাব? একাউণ্টত সোমালেতো খাব নোৱাৰে।